Hello students, welcome to my YouTube channel English Tutorial for Assamese Medium Students. Moromor satro satri hokol, moi tumalok hokoloke mor YouTube channeloloi shagotom janaisu. Aji moi tumalokor babe class 12 or My Mother at 66 namor kobitatir question answer er oporot eta video banai anisu. Akha koru tumaloke video tu sale olop hole upokrito hoba. ইয়াৰ আগতে মই My Mother at 66 নামৰ কবিতাটোৰ অসমীয়া অনুবাদ দিছিলো যদি আগৰ ভিডিওটো চোৱা নাই তেতিয়াহলে তোমালোকে ভিডিওটো চাই লবা এতিয়া আহাচোন আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰো Question number 1 What is the kind of pain and ache that the poet feels কবিয়ে কেনেকুৱা ধৰণৰ যাতনা আৰু বিষ অনুভৱ কৰিছে এনসাৰটো হ'ব The poet sees the pale and corpse-like face of her mother. কবিগৰাকীয়ে তেখেতৰ মাতৃৰ হেতা পৰা আৰু মৰা হোৱাৰ নিচিনা মুখখন দেখা পাইছিলে She feels the pain and ache that she was familiar with since her childhood. তাই সৰু কালৰ পৰা বা শিশু কালৰ পৰা পৰিচিত হোৱা এটা যাতনা বা দুখ তাই অনুভৱ কৰিছিলে This is the fear of decay and death that nobody can avoid. আৰু সেই ভয়টো বা কিহৰ কাৰণে তাইৰ অন্তৰত দুখ পাইছিল হেতু ভয়টো আছিল মানুহৰ ক্ষয় হোৱাৰ ভয় আৰু মৃত্যুৰ ভয় যেটো নেকি কোনেও পৰিহাৰ কৰি চলিব নোৱাৰে বা বাদ দি এৰাই চলিব নোৱাৰে The fear of losing her mother compels her to feel so. আৰু তাইৰ মাতৃক হেৰুৱাৰ যেটো ভয় সেই ভয়ে তাইক এই দৰে ভাবিবৰ কাৰণে বাধ্য কৰিছে Question number 2 Why are the young trees described as sprinting কিয় জীৱন্ত গছবিলাকক দৌৰি থকা যেন হিচাপে বা দৌৰি থকা বুলি বৰ্ণনা কৰা হৈছে আনসাৰ হ'ব Whenever we travel by a fast running vehicle The standing objects appear to be running fast. যেতিয়া আমি কোনোবা দ্ৰুত বেগী বাহনেৰে আমি ভ্ৰমণ কৰি থাকো তেতিয়া হলে থিয় হৈ থকা বস্তুবিলাক দেখা দৌৰি থকা যেন লাগে So here গতিকে ইয়াৰ The young trees are described as sprinting because গতিকে ইয়াতে যিবিলাক জীৱন্ত গছবিলাকক দৌৰি থকা যেন প্ৰকাশ কৰা হৈছে কাৰণ The movement of the fast moving car of the poet makes the standing trees appear as if they are running along with them. গতিকে কবিৰ যেটো দ্ৰুতবেগী গাড়ীৰ গতিয়ে থিয় হৈ থকা গছবিলাকক এনেকুৱা দেখাইছে যেনিবা তেওঁলোকক সেই গাড়ীৰ গতিবেগৰ লগত সমানে দৌৰি আছে Next page লৈ আহা ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ব Question number 3 Why has the poet brought in the image of the married children spilling out of their homes কিয় কবিয়ে ইয়াতে দেখাইছে ফুৰ্তি কৰি থকা ল'ৰা ছোৱালীৰ ছবি যিবিলাক ল'ৰা ছোৱালী নেকি আনন্দ মনে তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিছিল আনসাৰটো হ'ব The poet has used the image of the married children spilling out of their homes to bring a contrast between the old age and the childhood. কবিয়ে ইয়াতে আনন্দ বা ফুৰ্তি কৰি থকা ল'ৰা ছোৱালীবিলাক যাকে যাকে ঘৰৰ পৰা ওলাই অহা ছবিটো বা মূৰ্তিটো ইয়াত আনিছে বৃদ্ধ বয়স আৰু শিশুকালৰ মাজত দুটা তুলনা কৰাৰ কাৰণে The poet's mother was old, passive and inactive. কবিৰ মাতৃগৰাকী বৃদ্ধা আছিলে নিষ্ক্ৰিয় আছিলে আৰু কৰ্মহীন আছিলে inactive সক্ৰিয় নাছিলে Her face was pale, colorless and lifeless. তাইৰ মুখখন দেখাত হেতা পৰা বিবৰ্ণ আৰু জীৱন নোহোৱা যেন লাগিছিল She is an image of aging, decay and passivity.
আৰু তাই কিহৰ চিত্ৰ ইয়াতে তাইক এগৰাকী বয়স ক্ষয় যোৱা আৰু নিষ্ক্ৰিয়তাৰ চিত্ৰ হিচাপে ইয়াতে বৰ্ণনা কৰা হৈছে। On the other hand, অন্যহাতে the children are gay and happy. অন্যহাতে সৰু ল'ৰা ছোৱালীবিলাক আনন্দিত আৰু ফূৰ্তিত আছিলে and are moving out of their homes in large numbers. আৰু বহুত সংখ্যক ল'ৰা ছোৱালী একেলগে ঘৰৰ পৰা ওলাই আহিছিল ফূৰ্তি কৰি। Here is an image of happiness and activeness of children. ইয়াতে সৰু ল'ৰা ছোৱালীৰ যিটো সক্ৰিয়তা আৰু আনন্দ তাৰ মূৰ্তি বা ছবি ইয়াতে প্ৰতিফলিত হৈছে। Question number 4. Why was the mother being compared to the late winter's moon? কিয় মাকক শেষ জাৰকালিৰ চন্দ্ৰৰ লগত তুলনা কৰা হৈছে? এনসাৰটো হ'ব Winter is the last phase of the year. শীতকালটো হ'ল বছৰৰ শেষ ভাগৰ অৱস্থা and the late winter's moon looks misty, obscure, lacking shine and strength. আৰু শেষ জাৰকালিৰ চন্দ্ৰটো দেখাত কুঁৱলীৰে আবৃত হৈ থকা অস্পষ্ট কম উজ্জ্বল আৰু তাৰ শক্তিটোও কম কাৰণে কম পোহৰ দিয়ে বেছি স্পষ্টকৈ দেখা পোৱা নাযায়। Similarly, একেধৰণে the old age of the poet's mother is the last phase of her life. একেধৰণে কবিৰ মাতৃৰ যিটো বৃদ্ধ অৱস্থা বৃদ্ধ বয়স সেইটো হ'ল জীৱনৰ শেষ ভাগ and she looks pale and colorless like a corpse. আৰু তাই দেখাত হেতা পৰা আৰু বিবৰ্ণ এটা মৰাশৰ নিচিনা। She has lost her charm and strength of her youth. তাই কিশোৰী অৱস্থাত থকা তাইৰ যিটো উজ্জ্বলতা আৰু শক্তি তাই হেৰাই পেলাইছিলে। So, the mother of the poet has been compared to the late winter's moon. আৰু সেইকাৰণে মাকক শেষ জাৰকালিৰ চন্দ্ৰৰ লগত তুলনা কৰা হৈছে। Question number 5. What do the parting words of the poet and her smile signify? কবিজনাৰ শেষৰ শব্দকেইটা যেতিয়া মাকৰ লগত বেলেগ হ'বলৈ লৈছিলে এয়াৰপৰ্টত আৰু তাইৰ হাঁহিয়ে কি বুজাইছে? এনসাৰটো হ'ব In the last part of the poem, the old familiar ache and fear of the childhood returns. কবিতাটোৰ শেষ ভাগত সৰুকালৰ যিটো পৰিচিত যাতনা আৰু ভয় আছিলে সেই ভয়টো আকৌ উভতি আহিছিলে। But the parting words, see you soon, Amma. কিন্তু যেতিয়া তেওঁলোকে বেলেগ হ'বলৈ লৈছিল তেতিয়া যিকেইটা শব্দ কৈছিলে see you soon, Amma, সোনকালে আকৌ লগ পাম, এই শব্দকেইটাই give an assurance of life to her old, inactive and weak mother. এই শব্দকেইটাই তেখেতৰ মাতৃ বৃদ্ধ তাৰপিছত ইনএক্টিভ যিটো হ'ল নিষ্ক্ৰিয় আৰু দুৰ্বল মাতৃক জীৱনৰ কাৰণে এটা আশ্বাস যোগাইছিলে। The poet's continuous smile is an attempt to overcome the old familiar ache and fear inside her heart. আৰু কবিৰ যে অনবৰত যিটো হাঁহি আছিল মুখত সেই হাঁহিৰ দ্বাৰা কবিগৰাকীয়ে সেই চিনাকি যাতনা বা দুখ বা ভয় এই ভয়ক জয় কৰিবলৈ এটা চেষ্টা কৰিছিলে। She tries to conceal her ache and fear from her mother by smiling. এই হাঁহিৰ জৰিয়তে তাইৰ মাকৰ পৰা তাইৰ অন্তৰত থকা এই যাতনা আৰু ভয়টো লুকুৱাবৰ কাৰণে চেষ্টা কৰিছিল। Question number 6. Why does the poet feel her old familiar pain and ache? কিয় কবিয়ে তেখেতৰ পুৰণা পৰিচিত যাতনা বা দুখটো অনুভৱ কৰিছিলে? Or explain the statement, I saw my mother, her face ashen like that of a corpse. মই মোৰ মাক দেখিছিলোঁ আৰু তেখেতৰ মুখখন বিবৰ্ণ আছিলে, ধূসৰ বৰ্ণীয় আছিলে, এটা মৰাশৰ নিচিনা। এই বাক্যটো বৰ্ণনা কৰিব দিছে। এনসাৰটো হ'ব The poet's mother became old and lost her charm and strength of her youth. কবিৰ মাতৃগৰাকী বৃদ্ধা হৈ গৈছিল আৰু কিশোৰী অৱস্থাত থকা যিটো তেখেতৰ উজ্জ্বলতা বা যিটো আকৰ্ষণ আৰু শক্তি তেখেতে হেৰাই পেলাইছিলে। Her face looks pale and colorless. তাইৰ মুখখন হেতা বৰণীয়া আৰু বিবৰ্ণ আছিলে, বৰ্ণহীন আছিলে।
When the poet looks at the pale and corpse-like face of her mother, her childhood fear returns. যেতিয়া কবিয়ে তাইৰ মাতৃৰ হেতা পৰা আৰু সবৰণীয়া মুখখন চাইছিলে তেতিয়াই তাইৰ শিশুকালৰ সেই ভয়টো আকৌ উভতি আহিছিলে. So she feels the old familiar pain and ache in her heart. আৰু সেইকাৰণে তেখেতে সেই চিনাকি যাতনা বা দুখটো তেখেতৰ অন্তৰত অনুভৱ কৰিছিলে. Question number 7. What is the poet's childhood fear? এতে প্ৰশ্ন হৈছে যে কবিৰ শিশুকালৰ ভয়টো কিহৰ ভয় আছিলে? এনসাৰটো হ'ব The poet's childhood fear is the fear of aging, decay and death that can be avoided by now. তেখেতৰ শিশুকালৰ ভয়টো আছিলে বয়স, তাৰপিছত ক্ষয় যোৱা আৰু মৃত্যুৰ ভয় যিটো নেকি কোনেও পৰিহাৰ কৰি চলিব নোৱাৰে. She thought, তাই ভাবিছিলে, perhaps she herself may have to face all these things. তেখেতে ভাবিছিলে নিশ্চয় তাইও এনেকুৱা তাৰমানে তাইৰো বয়স হ'ব, তাইও ক্ষয় যাব বা মৃত্যুৰ সন্মুখীন হ'ব, নিশ্চয় তাই এইবিলাক বস্তুৰ সন্মুখীন হ'ব বুলি তাই ভাবিছিলে. She was afraid of losing her old and aged mother. গতিকে তাইৰ বৃদ্ধ আৰু বয়সস্থ মাতৃক হেৰুৱাৰ ভয় আছিলে তেখেতৰ অন্তৰত. Question number 8. What do the young sprinting trees signify? এই জীৱন্ত দৌৰি থকা গছবিলাকৰ দ্বাৰা কি বুজোৱা হৈছে? এনসাৰ হ'ব When the poet looks outside from the fast moving car, the young trees seem to be running fast with the speed of the car. যেতিয়া কবিয়ে তেখেতৰ দ্ৰুতগতি গাড়ীৰ পৰা বাহিৰ ফালে চাইছিল তেতিয়া এই গাড়ীৰ গতিৰ লগত সেই থিয় হৈ থকা গছবিলাকো বেগেৰে দৌৰি থকা যেন দেখা পাইছিলে. It signifies happiness, activeness, vigor and energetic life. আৰু এইটোৱে আচলতে বুজাইছে আনন্দ, সক্ৰিয়তা, শক্তি আৰু এটা শক্তিশালী জীৱনৰ কথা বৰ্ণনা কৰিছে. গতিকে এইখিনিয়ে হ'ল ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছিলে. এইটো ভিডিঅ' মই ইমানতে আজি সামৰিছোঁ. ইয়াৰ পিছত নেক্সট ভিডিঅ' দিম, তোমালোকে চাবা. থেংক ইউ.